আজি আমি শিকিম যে এইটো আপোনালোকে দেখিছে এটা পানী মটৰ। এই পানী মটৰটো আপোনালোকৰ ভাল হৈ আছে নে বেয়া হৈ আছে এটা মাল্টিমিটাৰ সহায়ত সহজে কেনেকৈ চেক কৰিব পাৰি। এইটো দেখিছে মই লৈছোঁ মাল্টিমিটাৰ। মাল্টিমিটাৰ দুটা দিছে ৰঙা আৰু ক'লা। এই ৰঙাটো পজিটিভ আৰু এই ক'লাটো ব্লেকটো নিগেটিভ। এইটো আমি লগাইছোঁ দেখিছে ৰঙাটো লগাইছোঁ এই ভল্টেজ এম্পিয়াৰ আৰু ওমছৰ চিম্বলত মই এইটো ৰেডটো লগাইছোঁ এইটো দেখিছে আৰু এই ব্লেকটো মই কমনত লগাইছোঁ। এইটো হ'ল নিগেটিভ ব্লেকটো আৰু ৰেডটো হ'ল পজিটিভ। তাৰপিছত এই ইয়াৰ যিটো পইণ্টাৰ আছে এই পইণ্টাৰটো আপোনালোকে আনি এই বাজাৰত এইটো ছেট কৰি ল'ব। আপোনালোকে দেখিছে মই বাজাৰৰ যিটো চিম্বল হয় এই চিম্বলটোত ছেট কৰি লৈছোঁ। ছেট কৰি লোৱাৰ পিছত এই ইয়াৰ দুটা পইণ্ট আছে। সদায় ফেজ নিউট্ৰেল লগাবলৈ দুটা পইণ্ট থাকে। ইয়াৰ যিকোনো দুটা পইণ্টৰ লগত এই পইণ্ট দুটা লগাব লাগিব। আপোনালোকে চাই থাকিব। শুনিছে এটা মাত দিছে আৰু কিছু ডিজিট অহা যোৱা কৰিছে, মানে এইটো ভাল হৈ আছে, কণ্টিনিউটি ভাল। ধন্যবাদ।